নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিত প্ৰথমটো কুৱেশ্যন হৈছে 1900 চনত অনুষ্ঠিত লণ্ডনৰ ঘূৰণীয়া মেচ মেলত প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ খ চন্দ্ৰধৰ বৰুৱা। মনত ৰাখিব 1900 চনত অনুষ্ঠিত হোৱা লণ্ডনৰ ঘূৰণীয়া মেচ মেলত প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী হৈছে চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধান ৰচনাৰ উপ সমিতিত সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন? ভাৰতীয় সংবিধান ৰচনাৰ উপ সমিতিৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি সৈয়দ মহম্মদ ছাদুল্লাহ। মনত ৰাখিব সংবিধান ৰচনা কৰাৰ উপ সমিতিৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যনটিত আছে জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠ হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ গ দেৱকান্ত বৰুৱা। মনত ৰাখিব জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠ হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হৈছে দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যনটিত আছে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে কিমান সংখ্যক সদস্যৰ উপস্থিতি থাকিব লাগে? বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে কিমান সংখ্যক সদস্য উপস্থিত থাকিব লাগে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1.। মনত ৰাখিব বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে 1.। সদস্য উপস্থিত থাকিব লাগে। নেক্সট কুৱেশ্যনটিত আছে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ গ পিয়লি ফুকন। মনত ৰাখিব স্বাধীনতা আন্দোলনৰ অসমৰ অৰ্থাৎ অসমীয়া প্ৰথম শ্বহীদ হৈছে পিয়লি ফুকন। নেক্সট কুৱেশ্যনটিত আছে কাজিৰঙা কেতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ হৈছে? কাজিৰঙা কেতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1985 চনত। মনত ৰাখিব 1985 চনত কাজিৰঙা ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ বা ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোনটো অসমৰ সৰ্বোচ্চ শৃংগ? কোনটো অসমৰ সৰ্বোচ্চ শৃংগ? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি লাইকি পিক। মনত ৰাখিব অসমৰ সৰ্বোচ্চ শৃংগটো হৈছে লাইকি শৃংগ। নেক্সট কুৱেশ্যনটিত আছে কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি গোৱালপাৰা। মনত ৰাখিব গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 916 কিলোমিটাৰ। মনত ৰাখিব ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদীৰ উৎপত্তি অৰুণাচল পাহাৰত নহয়? তলৰ কোনখন নদীৰ উৎপত্তি অৰুণাচলৰ পাহাৰত নহয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কলং ৰিভাৰ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্তি দিয়ে? ভাৰতৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্তি দিয়ে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ দ্য প্ৰেছিডেণ্ট। মনত ৰাখিব ভাৰতৰ মুখ্য ন্যায়াধীশ দ্য প্ৰেছিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোনটো সংশোধনীৰ দ্বাৰা সংশোধন কৰা হৈছিল?
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোনটো সংশোধনীৰ দ্বাৰা সংশোধন কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 42 নং সংবিধান সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা সংশোধন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো অংশত নিৰ্দেশাত্মকমূলক নীতিসমূহৰ বিষয়ে আলোচনা কৰা হৈছে? ভাৰতীয় সংবিধানৰ কোনটো অংশত নিৰ্দেশনামূলক নীতিৰ বিষয়ে আলোচনা কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি পাৰ্ট 4 অৰ্থাৎ চতুৰ্থ অধ্যায়ত। কুৱেশ্যনটিত আছে সংবিধানৰ পিতৃ হিচাপে কাক জনা যায়? অৰ্থাৎ ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে কাক জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ডক্টৰ বি আৰ আম্বেদকাৰক। মনত ৰাখিব সংবিধানৰ পিতৃ হিচাপে ডক্টৰ ভীমৰাও আম্বেদকাৰক জনা যায়। কুৱেশ্যনটিত আছে পৃথিৱীৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ইণ্ডিয়ান কনষ্টিটিউশ্যন। মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান হৈছে ভাৰতীয় সংবিধান। কুৱেশ্যনটিত আছে কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰা বা মৰা শ্লোগানটি ব্যৱহাৰ কৰিছিল? কোনটো আন্দোলনত গান্ধীজীয়ে ডু অৰ ডাই এই শ্লোগানটি ব্যৱহাৰ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভাৰতীয় আন্দোলনৰ সময়ত। মনত ৰাখিব ভাৰতীয় আন্দোলনৰ সময়ত গান্ধীজীয়ে ডু অৰ ডাই অৰ্থাৎ কৰা বা মৰা এই শ্লোগানটি ব্যৱহাৰ কৰিছিল। কুৱেশ্যনটিত আছে 1917 চনত ইতিহাসৰ কোনটো বিপ্লৱ সংঘটিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ৰাছিয়ান বিপ্লৱ। মনত ৰাখিব 1917 চনত ৰাছিয়ান বিপ্লৱ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে প্ৰথম কোনটো শব্দ ব্যৱহাৰ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ খ সত্যাগ্ৰহ। মনত ৰাখিব গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে সত্যাগ্ৰহ শব্দটো ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত স্বৰাজ শব্দটো কোনে উদ্ভাৱন কৰিছিল? ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত স্বৰাজ শব্দটো কোনে উদ্ভাৱন কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বাল গংগাধৰ তিলকে। মনত ৰাখিব ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত স্বৰাজ অৰ্থাৎ স্বশাসন এই শব্দটি বাল গংগাধৰ তিলকে উদ্ভাৱন কৰিছিল। কুৱেশ্যনটিত আছে নেক্সট ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম ভাৰতীয় কোন? ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম ভাৰতীয় কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি দাদাভাই নৌৰোজী। মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম ভাৰতীয় গৰাকী হৈছে দাদাভাই নৌৰোজী। নেক্সট ভাৰতীয় জাতীয় কংগ্ৰেছ কোন বছৰ প্ৰতিষ্ঠা হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছ কোন বছৰত প্ৰতিষ্ঠা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1885 চনত। মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত প্ৰতিষ্ঠা হৈছিল। কুৱেশ্যনটিত আছে প্ৰত্যক্ষ ব্ৰিটিছ শাসনৰ অধীনত ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি লৰ্ড কেনিং। মনত ৰাখিব প্ৰত্যক্ষ ব্ৰিটিছ শাসনৰ অধীনত ভাৰতৰ প্ৰথম গৰাকী ভাইচৰয় আছিল লৰ্ড কেনিং। নেক্সট কুৱেশ্যনটিত আছে কোনটো পৰিঘটনাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ চৰকাৰে ভাৰতৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ ল'লে? কোনটো পৰিঘটনাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ চৰকাৰে ভাৰতৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ ল'লে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি দ্য ৰিভল্ট অফ 1857 অৰ্থাৎ
1857 চনৰ বিদ্ৰোহৰ পিছত মনত ৰাখিব 1857 চনৰ বিদ্ৰোহৰ পৰা বা পাছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ চৰকাৰে ভাৰতৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ লৈছিল নেক্সট কোৱেশ্চনটিত আছে কম্পিউটাৰ গাণিতিক গণনা কৰাৰ বাবে তলৰ কোনটো দায়বদ্ধ অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি এৰিথমেটিক লজিক ইউনিট এটা আছে GUI ৰ অৰ্থ কি বা GUI ফুল মিনিং কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ মনত ৰাখিব GUI ফুল মিনিং হৈছে গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ কোৱেশ্চনটিত আছে URL ৰ অৰ্থ কি অৰ্থাৎ URL ৰ ফুল মিনিং কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ইনফৰ্ম ৰিসোৰ্স লোকেটৰ নেক্সট কোৱেশ্চনটিত আছে HTML ৰ অৰ্থ কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ মনত ৰাখিব HTML ৰ অৰ্থ অৰ্থাৎ ফুল মিনিং হৈছে হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ নেক্সট কোৱেশ্চনটিত আছে কম্পিউটাৰ বন্ধ কৰিলেও কোনটো কম্পিউটাৰৰ উপাদানে তথ্য সংৰক্ষণ কৰে কম্পিউটাৰ বন্ধ কৰিলেও কোনটো কম্পিউটাৰৰ উপাদানে তথ্য সংৰক্ষণ কৰে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি হাৰ্ড ড্ৰাইভ নেক্সট কোৱেশ্চনটিত আছে কম্পিউটাৰ সিস্টেমত RAM ক'ত থাকে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি মাদাৰ বৰ্ডত মনত ৰাখিব কম্পিউটাৰ সিস্টেমত RAM মাদাৰ বৰ্ডত থাকে নেক্সট কোৱেশ্চনটিত আছে অপাৰেটিং সিস্টেমৰ প্ৰধান কাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি টু মেনেজ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ ৰিসোৰ্স মনত ৰাখিব অপাৰেটিং সিস্টেমৰ প্ৰধান কাম হৈছে টু মেনেজ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ ৰিসোৰ্স নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনটো ইনপুট ডিভাইস নহয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি স্পিকাৰ নেক্সট কোৱেশ্চনটিত আছে মেমৰি আটাইতকৈ সৰু এককটো কি মেমৰি আটাইতকৈ সৰু এককটো কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি বাইট মনত ৰাখিব মেমৰিৰ আটাইতকৈ সৰু এককটো হৈছে বাইট নেক্সট কোৱেশ্চনটিত আছে www ৰ অৰ্থ কি অৰ্থাৎ www ৰ ফুল মিনিং কি www ৰ ফুল মিনিং কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ৱৰ্ল্ড ওয়াইড ৱেব মনত ৰাখিব www ৰ ফুল মিনিং হৈছে ৱৰ্ল্ড ওয়াইড ৱেব ৱৰ্ল্ড